নমস্কাৰ স্বাগতম জনাইছোঁ আকৌ পুনৰবাৰ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল লাৰ্ণ উইথ সন্তোষ ৰাউতৰ লগত যোৱাকালি মই এটা এনেই নটিফিকেশ্যন এটা দিছিলোঁ ইউটিউবত হয়তো আপোনালোকে গম পাইছে কিছুমানে আৰু কিছুমানে হয়তো গম পোৱা নাই যে উচ্চতৰ মাধ্যমিক পৰীক্ষা যিটো হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ এক্সামটো পাছ কৰাৰ লগে লগে আজিকালি কলেজলৈ বা বিশ্ববিদ্যালয়লৈ গৈ আপোনালোকে নামভৰ্তি কৰাৰ সিমান প্ৰয়োজনীয়তা নাই। আজিকালি অনলাইন পৰ্টেল এটা হৈছে 2021 পৰা খুব সম্ভৱতঃ সমৰ্থ পৰ্টেল বুলি, য'ত নেকি আপোনালোকে ঘৰতে বহিয়ে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আৰু আপোনালোকৰ ইচ্ছাক যিটো বিশ্ববিদ্যালয় বা যিটো মহাবিদ্যালয়ত অধ্যয়ন কৰিবৰ বাবে ইচ্ছা থাকে সেই মহাবিদ্যালয়সমূহ সেই কলেজসমূহ আপোনালোকে ঘৰতে বহি আপোনালোকে কি কৰিব পাৰিব, ছিলেক্ট কৰিব পাৰিব। এতিয়া কথাটো হ'ল, আহক জানো ইম্পৰ্টেণ্ট ডেটছসমূহৰ বিষয়ে। প্ৰথমতে মই আপোনালোকক জনাব বিচাৰিছোঁ 11/4/2025 মানে এপ্ৰিলৰ 11 তাৰিখৰ পৰা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো চলি আছিল সমৰ্থৰ কাৰণে। এপ্ৰিল 11 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো এতিয়াও চলি আছে। আপোনালোকৰ লাষ্ট ডেটৰ এতিয়ালৈকে কোনো আপডেট পোৱা নাই। ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰিব পাৰে সমৰ্থ পৰ্টেলত গৈ। সমৰ্থ পৰ্টেলত আপোনালোকে গুগল বা আপোনাৰ চাৰ্চ ইঞ্জিনত গৈ আপোনালোকে সমৰ্থ পৰ্টেলটো চাৰ্চ কৰি সমৰ্থ ৱেবছাইটটো চাৰ্চ কৰি তাতে গৈ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো সম্পূৰ্ণ কৰিব পাৰিব। তাৰপিছত যেতিয়ালৈকে ৰিজাল্টটো দিয়া নাছিল তেতিয়ালৈকে আপোনালোকৰ ইনষ্টিটিউশ্যন ছিলেকশ্যনৰ একো প্ৰচেছটো দিয়া নাছিল, তাত অপশ্যনটো দিয়া নাছিল। কিন্তু ৰিজাল্টটো দিয়াৰ লগে লগে এতিয়া ইনষ্টিটিউশ্যন ছিলেকশ্যনটো আহি গৈছে। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি আপোনালোকৰ য'ত পঢ়িবলৈ মন সেই কলেজৰ যিটো নাম সেই নামটো আপোনালোকে ছিলেক্ট কৰিব পাৰিব। এতিয়া কি কৰিব লাগিব? আমাৰ বহু শিক্ষাৰ্থী এতিয়ালৈকে অনলাইনৰ বিষয়ে যিহেতু ইমান কিবা নহয়, জ্ঞাত নহয়। তেওঁলোকে জ্ঞাত যদিও বিশেষকৈ ছ'চিয়েল মিডিয়াৰ লগতে বেছিভাগ জ্ঞাত হয়, ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম এইবোৰৰ। কিন্তু অনলাইন ব্ৰাউজাৰবোৰৰ বিষয়ে, অনলাইন এপ্লিকেশ্যনবোৰৰ বিষয়ে সিমান জ্ঞাত নহয়। এতিয়া তেওঁলোকৰ বাবে মই জনাব বিচাৰিছোঁ যে কেনেকৈ প্ৰচেছটো আৰম্ভ কৰিব পাৰিব। এক নম্বৰতে সমৰ্থ পৰ্টেলত তেওঁলোকে ভিজিট কৰিব পাৰিব যিকোনো চাৰ্চ ইঞ্জিনত গৈ। তাৰপিছত তাত অনলাইন এপ্লিকেশ্যন বুলি অপশ্যনত তেওঁলোকে ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো তেওঁলোকে সম্পূৰ্ণ কৰিব পাৰিব। ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো সম্পূৰ্ণ কৰাৰ পাছত তাতে পাৰ্চনেল